আজি মই নমস্কাৰ জনাইছোঁ কিয়নো আজি আহিছিলোঁ নাৰায়ণপুৰ ফাকুৱাত কোনো এখন বৰ বিয়া খাবলৈ আৰু বৰ বিয়াখনত দেখিলোঁ যিহেতু ইমানেই ফূৰ্তি কৰিছে যে ক'বলৈ বাকী নাই আৰু দৰা আৰু কইনা দুয়োটা পক্ষত ইমানেই ঢোল বজাইছে বা যিহে ফূৰ্তি লাগিছে আৰু মই আপোনালোকক এই কেনেদৰেনো ফূৰ্তি কৰিছে দেখুৱাইছোঁ বলকচোন। সময় হ'ল ৰাতি 1টা বজা কিন্তু টোপনি খোৱা মুখত যে মই নিজেই ক'ব পাৰে কি হৈ আছে। আহিছিলোঁ গোগামুখৰ পৰা আৰু গোগামুখৰ পৰা আহি নাৰায়ণপুৰ বোলো বিয়াখন খাওঁ আৰু বিয়াখন খাই যে দেখিলোঁ যে ইমানে এটা যে ফূৰ্তি কৰিছে বা গাঁৱলীয়া পৰিৱেশত যে ইমান এটা সুন্দৰ পৰিৱেশ আৰু ক'বলৈ গ'লে হয়তো আপোনালোকে জানে আজিকালি প্ৰায় মানুহে মানে মিউজিক চিষ্টেমে ব্যৱহাৰ কৰে কিন্তু ইয়াত দেখিছোঁ বৰ্তমান এতিয়া গাঁৱলীয়া পৰিৱেশত নাৰায়ণপুৰ টাউনৰ পৰা প্ৰায় ইয়াত 7-8 কিলোমিটাৰ ভিতৰত এতিয়া দেখিলোঁ ইয়াততো সুন্দৰ পৰিৱেশৰ মাজত যিহেতু ঢোল খোল আৰু লগতে ধৰক তাল গায়ন এই পৰিৱেশত কিন্তু নথৈ আনন্দিত কিয়নো বহুত ভাল লাগিলে এই পৰিৱেশটো আৰু আপোনালোককো মই দেখুৱাইলোঁ যে কাৰণ কেনেদৰে এতিয়া বৰ্তমান ফূৰ্তি কৰি আছে দৰা ঘৰ আৰু কইনা ঘৰ দুয়োটা পক্ষৰ মাজত ইমান ফূৰ্তি ফাটা আৰু হয়তো গাইছ আপোনালোকে যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব কাৰণ হয়তো আপোনালোকৰ গাঁৱতো যদি এনেদৰে এখন যদি বৰ বিয়া হয় তেনেহ'লে হয়তো সকলোৱে ভাল লাগিব কিয়নো গাঁৱৰ ৰাইজে যিহেতু এখন বিয়া মানে আশা কৰে যে আমুকৰ ঘৰ ছোৱালীজনী বা আমুকৰ ঘৰ ল'ৰাটো যে বিয়া খাম কিন্তু হয়তো আজিকালি ক'বলৈ গ'লে যে প্ৰায় সেইটো যুগ নহয় কাৰণ আজিকালি দেখিবলৈ পাওঁ যে প্ৰায় 12-13 বছৰ 14-15 বছৰ পৰা ছোৱালীবোৰ আজিকালি পলাবলৈ আৰম্ভ কৰে হয়তো আপোনালোকেও জানে হয়তো আপোনালোকৰ ঘৰৰ ছোৱালীও পলাইছে ঠিক তেনেদৰে যদি এখন বিয়া হয় মানে মাক বাপেকেও বহুত মনৰ সুখ পাব কিয়নো ছোৱালীজনী ভালদৰে বিয়াখন পাতি দিলোঁ তো গাইছ আজি বুজিলেই কথাটো আৰু বাকীটো মই কি ক'ম এই বিয়াৰ বিষয়ে বাই বাই নেক্সট ভিডিঅ' লগ পোৱা খায়।